মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি দ্বিতীয় শ্ৰেণীৰ অসমীয়া পাঠ্যপুথি সংকাৰত থকা অধ্যায় নম্বৰ হৈছে 5 আৰু কিতাপৰ পৃষ্ঠা নম্বৰ হৈছে 69 আৰু পাঠৰ নাম হৈছে কি বিদ্যালয় সপ্তাহ। এইখন আজি আমি আলোচনা কৰিম। তোমালোকে ভিডিঅটো মনোযোগেৰে চাবা। প্ৰথমে কি কৈছে পঢ়ো আহা। তোমালোকে এইখন পঢ়ি তলত তোমালোকক প্ৰশ্ন সুধিছে, তোমালোকে প্ৰশ্নবোৰৰ উত্তৰ ক'ব লাগিব। প্ৰথমে চোৱা কি কৈছে পঢ়ো আহা। আজি বিদ্যালয় সপ্তাহৰ শেষৰ দিন। ছাত্ৰ ছাত্ৰীসকল শোভাযাত্ৰাৰ বাবে সাজু হৈছে। সকলোৱে বিভিন্ন ধৰণৰ সাজপাৰ পিন্ধিছে। প্ৰবালহঁতৰ গাত মিচিং সাজ মিবু গালু। ৰীমাহঁতে ডিমাচা সাজ ৰিগু ৰিখাওচা পিন্ধে। কাৰ্বি সাজ পিনি পেকক পিন্ধি অহা দীপাহঁতক বৰ ধুনীয়া লাগিছে। বড়োসকলৰ দখনা পৰিহিত মূৰ্ছনাহঁতৰ দলটো সাজি কাচি আহিছে। আনসকলেও মেখেলা চাদৰ ধুতি চোলা পৰিধান কৰিছে। সকলোৱে শাৰী পাতি শোভাযাত্ৰাত ভাগ লৈছে। পোখৰ ৰ'দ সহিব নোৱাৰি হঠাৎ দীপা ঢলি পৰিল। প্ৰবালহঁতে তাইক ধৰি বহুৱাই দিলে। মূৰ্ছনাই ডিঙিত লোৱা আৰনাইখনেৰে তাইক বিচিবলৈ ধৰিলে। তোমালোকে এইখন বানান কৰি নিজে পঢ়িবা। এতিয়া তাৰপিছত কি কৈছে তোমালোকে চোৱা। কথা পাতো আহা। তোমালোকে এই প্ৰশ্নবোৰৰ উত্তৰ মুখে মুখে দিবা। ক নম্বৰ কি কৈছে বিদ্যালয় সপ্তাহৰ শেষৰ দিনা ছাত্ৰ ছাত্ৰীসকলে কিয় ভিন ভিন সাজপাৰ পিন্ধি আহিছিল। ইয়াৰ উত্তৰ কি হ'ব? বিদ্যালয় সপ্তাহৰ শেষৰ দিনা ছাত্ৰ ছাত্ৰীয়ে শোভাযাত্ৰাৰ বাবে ভিন ভিন সাজপাৰ পিন্ধি আহিছিল। তাৰপিছত খ নম্বৰটো কি কৈছে ৰীমাহঁতে কি সাজ পৰিধান কৰিছিল। ইয়াৰ উত্তৰ কি হ'ব? ৰীমাহঁতে ডিমাচা সাজ ৰিগু ৰিখাওচা পৰিধান কৰিছিল। তাৰপিছত গ নম্বৰ কি কৈছে মূৰ্ছনাই ডিঙিত লোৱা আৰনাইখন কোন জনজাতিৰ। মানে মূৰ্ছনাই ডিঙিত যিখন আৰনা লৈছে এইখন কোন জনজাতিৰ হয়। ইয়াৰ উত্তৰ হ'ব মূৰ্ছনাই ডিঙিত লোৱা আৰনাইখন হৈছে বড়ো জনজাতিৰ। তাৰপিছত ঘ নম্বৰ কি কৈছে তোমাক যদি শোভাযাত্ৰাৰ বাবে যিকোনো এযোৰ পোছাক পিন্ধিবলৈ দিয়ে তেনেহ'লে কি পিন্ধিবা। তোমালোকে কি পিন্ধিবা এইটো তোমালোকে নিজে ক'বা। মই ইয়াত লিখিছো দখনা অথবা মিবু গালু। তাৰপিছত ঙ নম্বৰ কি কৈছে তোমাৰ কোনোবা বন্ধু বা বান্ধৱী যদি মূৰ্ছা গৈ মাটিত পৰি যায় তুমি কি কৰিবা। ইয়াৰ উত্তৰ কি হ'ব? তেনেহ'লে আমি কি কৰিম তাক ধৰি বহুৱাই বিচিবলৈ আৰম্ভ কৰিম। যদি আমাৰ কোনোবা বন্ধু বান্ধৱী মানে মূৰ্ছা গৈ মাটিত পৰি যায় তেনেহ'লে প্ৰথমে তাক কি কৰিম তাক ধৰি বহুৱাই ল'ম আৰু তাৰপিছত বিচনী অথবা কাপোৰেৰে কি কৰিম বিচিবলৈ আৰম্ভ কৰিম। পঢ়ো আহা। তোমালোকে এইবোৰ পঢ়িবা। বড়োসকলৰ প্ৰধান ধৰ্ম হৈছে বাথৌ। বাথৌ পূজাত খেৰাই নাচ নাচে। মানে এইটো হৈছে কি খেৰাই নাচ। তাৰপিছত তোমালোকে এইবোৰ চোৱা। এইবোৰ হৈছে কি মিচিংসকলৰ নৃত্য। কি কৈছে আলি আয়েং ৰিংগা মিচিংসকলৰ কৃষি উৎসৱ। এই উৎসৱত ঐনিতম গাই গুমৰাগ নাচে। এইবোৰ হৈছে কি এইবোৰ হৈছে গুমৰাগ নৃত্য। এইবোৰ মিচিংসকলে নাচে। তাৰপিছত তোমালোকে চোৱা কি কৈছে কৰম পূজা আদিবাসীসকলৰ উৎসৱ। ঝুমুৰ নাচ আদিবাসীসকলৰ দলীয় নাচ। এইবোৰ হৈছে কি ঝুমুৰ নাচ। এইবোৰ মানে আদিবাসীসকলে এইবোৰ নাচ নাচে। এইটো নাচ নাচে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে দ্বিতীয় শ্ৰেণীৰ ইংৰাজী অসমীয়া আৰু গণিতৰ বাকীবোৰ ভিডিঅ' যদি এতিয়াও চোৱা নাই তেনেহ'লে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে। তোমালোকে তাত গৈ লিংকটোত ক্লিক কৰি সেইবোৰ ভিডিঅ' চাবা। নহ'লে মোৰ চেনেলৰ প্লেলিষ্টত গৈ তোমালোকে সেইবোৰ ভিডিঅ' চাবা। থেংক ইউ।